সেৱাশ্ৰমে আগবঢ়োৱা অনবদ্য মানৱ সেৱা মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ। মই বিশ্বাস কৰোঁ স্বামী বিবেকানন্দ আৰু শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ আদৰ্শৰে এই আশ্ৰম মানৱতাৰ উচ্চতম শিখৰত পৰিণত হ'ব। শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ এই অসাধাৰণ যাত্ৰাৰ অৱলোকনৰ সময়ত মই উপস্থিত সকলোকে পূজ্য স্বামীসকলৰ নিস্বাৰ্থ ভক্তিৰ পৰা অনুপ্ৰেৰণা লৈ মানৱতাৰ সেৱাত নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছোঁ। মই শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ ওচৰত সেৱা জনাইছোঁ যাতে তেওঁ সকলোকে সততা, কৰোণা আৰু নিস্বাৰ্থ সেৱাৰ পথত নিৰন্তৰ পথ প্ৰদান কৰে। As we reflect on this incredible journey, I urge all to draw inspiration from the selfless devotion of the revered monks and commit ourselves to the selfless service of humanity. I also pray to Sri Ramakrishna to continue guiding us all towards a path of righteousness, compassion and selfless service. যে এই মন্দিৰ সম্পূৰ্ণ হলেও এতিয়াও ইয়াত 4 কোটি টকা মানুহক দিবলৈ এতিয়াও বাকী আছে। অৰ্থাৎ তেখেতে কিমান পৰিশ্ৰম কৰি এই মন্দিৰ নিৰ্মাণ কৰি আমাক সকলোকে আধ্যাত্মিক প্ৰেৰণাৰে উদ্বুদ্ধ হ'বলৈ আমাক সকলোকে প্ৰেৰণা যোগাইছে। মই স্বামী গণধৰ নন্দজী পুনৰবাৰ প্ৰণাম জনাইছোঁ আৰু তেখেতক মই প্ৰতিশ্ৰুতি দিছোঁ যে এই আশ্ৰমত যি হস্পিটেল নিৰ্মাণ হৈছে সেই হস্পিটেলত অসম চৰকাৰৰ পৰা আমি 5 কোটি টকাৰ এটা আৰ্থিক সাহায্য আৰম্ভ কৰিম। ইয়াৰ উপৰিও মন্দিৰ নিৰ্মাণত তেখেতৰ এতিয়াও যি ধাৰ থাকি গৈছে 4 কোটি টকা, এই 4 কোটি টকাও আমি অসম চৰকাৰৰ পৰা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পুনৰ এবাৰ সকলোকে মোৰ প্ৰণাম আৰু শ্ৰদ্ধা জনাই স্বামী গৌতমানন্দজী মহাৰাজ আৰু শ্ৰীমন্ত স্বামী গিৰিশানন্দজী মহাৰাজক মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। ভাৰত মাতা কি জয়। মিছন সেৱাশ্ৰমে আগবঢ়োৱা অনবদ্য মানৱ সেৱা মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ। মই বিশ্বাস কৰোঁ স্বামী বিবেকানন্দ আৰু শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ আদৰ্শৰে এই আশ্ৰম মানৱতাৰ উচ্চতম শিখৰত পৰিণত হ'ব। শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ এই অসাধাৰণ যাত্ৰাৰ অৱলোকনৰ সময়ত মই উপস্থিত সকলোকে পূজ্য স্বামীসকলৰ নিস্বাৰ্থ ভক্তিৰ পৰা অনুপ্ৰেৰণা লৈ মানৱতাৰ সেৱাত নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছোঁ। মই শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ ওচৰত সেৱা জনাইছোঁ যাতে তেওঁ সকলোকে সততা, কৰোণা আৰু নিস্বাৰ্থ সেৱাৰ পথত নিৰন্তৰ পথ প্ৰদান কৰে। As we reflect on this incredible journey, I urge all to draw inspiration from the selfless devotion of the revered monks and commit ourselves to the selfless service of humanity. I also pray to Sri Ramakrishna to continue guiding us all towards a path of righteousness, compassion and selfless service. যে এই মন্দিৰ সম্পূৰ্ণ হলেও এতিয়াও ইয়াত 4 কোটি টকা মানুহক দিবলৈ এতিয়াও বাকী আছে। অৰ্থাৎ তেখেতে কিমান পৰিশ্ৰম কৰি এই মন্দিৰ নিৰ্মাণ কৰি আমাক সকলোকে আধ্যাত্মিক প্ৰেৰণাৰে উদ্বুদ্ধ হ'বলৈ আমাক সকলোকে প্ৰেৰণা যোগাইছে। মই স্বামী গণধৰ নন্দজী পুনৰবাৰ প্ৰণাম জনাইছোঁ আৰু তেখেতক মই প্ৰতিশ্ৰুতি দিছোঁ যে এই আশ্ৰমত যি হস্পিটেল নিৰ্মাণ হৈছে সেই হস্পিটেলত অসম চৰকাৰৰ পৰা আমি 5 কোটি টকাৰ এটা আৰ্থিক সাহায্য আৰম্ভ কৰিম। ইয়াৰ উপৰিও
মন্দিৰ নিৰ্মাণত তেখেতৰ এতিয়াও যি ধাৰ থাকি গৈছে 4 কোটি টকা, এই 4 কোটি টকাও আমি অসম চৰকাৰৰ পৰা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পুনৰ এবাৰ সকলোকে মোৰ প্ৰণাম আৰু শ্ৰদ্ধা জনাই স্বামী গৌতমানন্দজী মহাৰাজ আৰু স্বামী শ্ৰীমন স্বামী গিৰিশানন্দজী মহাৰাজক মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। ভাৰত মাতা কি জয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।